ভাবুকি আহিছে নেকি ৰাজ্যৰ বিধায়কসকললৈ নিৰাপত্তাহীনতাত ভুগিছে নেকি বিধায়কসকল হঠাৎ বৃদ্ধি কৰা হৈছে দিছপুৰ বিধায়ক আৱাস চৌহদৰ নিৰাপত্তা কোটি টকা খৰচ কৰি যুদ্ধকালীন ব্যৱস্থাৰে উচ্চতা বৃদ্ধি কৰা হৈছে চৌহদৰ দেৱালৰ বিধায়ক আৱাস গৃহটোৰ চৌহদৰ ভিতৰত এই মুহূৰ্তত মই উপস্থিত আছোঁ আৰু এই বিধায়ক আৱাসটোত যাতে কোনো সাধাৰণ লোকে সহজতে প্ৰৱেশ কৰিব নোৱাৰে বা যি ইয়াৰ চাৰিওফাল আছে সেই চাৰিওফালেও যাতে কোনো দুৰ্বৃত্তই আক্ৰমণো কৰিব নোৱাৰে তাৰ কাৰণে নিৰাপত্তা ব্যৱস্থা বিভিন্ন সময়ত কটকটীয়া কৰি ৰখাই হয় মোৰ পিছফালে যদি আপোনালোকে চাই এইবোৰ এনেধৰণে ওখ ওখ দেৱাল আৰু দেৱালৰ ওপৰত ফেন্সিং লগোৱা ব্যৱস্থা এটা পূৰ্বৰে পৰা আছে কিন্তু শেহতীয়াকৈ যিসকল বিধায়ক এই বিধায়ক আৱাস গৃহত তেওঁলোকে বসবাস কৰে তেওঁলোকৰ নিৰাপত্তাক অধিক গুৰুত্ব দিয়া হৈছে যাৰ কাৰণে এই দেৱালৰ ওপৰত যিবোৰ ফেন্সিং পূৰ্বতে লগোৱা হৈছিল এই ফেন্সিংবোৰ অতৰাই ইয়াতকৈ ওখ স্থানত ফেন্সিংবোৰ লগোৱাৰ কাৰণে যুঁজা চলাই থকা হৈছে আৰু ইয়াৰ বাবে বিধায়ক আৱাস গৃহৰ এই বিধায়কসকলৰ নিৰাপত্তাৰ খাতিৰত কোটি কোটি টকা খৰচ কৰা হ'ব বুলিও তথ্য ইতিমধ্যে পোহৰলৈ আহিছে হয় এই দৃশ্য দিছপুৰস্থিত বিধায়ক আৱাস চৌহদৰ এই চৌহদতে আমাৰ জনপ্ৰতিনিধিসকলে বাস কৰে বিধায়কসকলৰ নিৰাপত্তাৰ বাবে এই চৌহদৰ চাৰিওকাষে আছে সুউচ্চ দেৱাল দেৱালৰ ওপৰতো আছে প্ৰায় 10 ফুট উচ্চতাৰ ফেন্সিং কিন্তু এই নিৰাপত্তা ব্যৱস্থাও যেন হঠাৎ কম হৈ পৰিছে বিধায়কসকলৰ বাবে যাৰ বাবে দেৱালৰ ওপৰত নতুনকৈ সংস্থাপন কৰা হ'ব 15 পৰা 20 ফুট উচ্চতাৰ ফেন্সিং 3 দিনৰ পৰা লাগি আছো 3 দিন হয় ওপৰলৈকে হৈ যাব ৰাউণ্ড হয় পুৰা অল বাউণ্ডাৰী কৈছে ওপৰলৈকে হৈ যাব বুলি কৈছে আৰু ওপৰলৈকে যিমান দূৰলৈকে যাব পাইছে আপোনালোকে গোটেই সীমাটো দিব কৈছে এইটো হিচাপটো মই নাজানো বৰ্তমান আজি হৈছে এসপ্তাহৰ পৰা এইটো মোৰ ঠিকাদাৰ আণ্ডাৰ কৰি আছোঁ সূত্ৰ অনুসৰি বিধায়কৰ নিৰাপত্তা বৃদ্ধিৰ বাবদ অতিৰিক্তভাৱে ব্যয় হ'ব প্ৰায় 1.5 কোটি টকা কিন্তু প্ৰশ্ন হয় হঠাৎ এই তৎপৰতা কিয় নিৰাপত্তাক লৈ সঁচাকৈ ভাবুকি আহিছে নেকি জনপ্ৰতিনিধিসকললৈ নে টকা খৰচ কৰিবলৈ এয়া এক অজুহাতহে বিচাৰি উলিয়াইছে ভিডিঅ' জাৰ্নেলিষ্ট নিতুল কৃষ্ণৰ সহযোগত লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট NKTV+